বন্ধুসকল, এই কৌৰৱ আৰু পাণ্ডৱৰ যিখন যুদ্ধ লাগছিল, সেইখন যুদ্ধত কৌৰৱক দুৰ্যোধনৰ যিবিলাক সৈন্য আছিল, অৰ্জুনে বোলে পাল্লা হয় না, কিয় নল্লা হয়। কৃষ্ণ অবিহনেও তাৰমানে সেইখন যুদ্ধটো কৰবা গেলিও কীৰ্তন নল্লা হয়। এনে মহাৰথী আছে কৰ্ণ, দ্ৰোণ, ভীষ্ম, অশ্বত্থামা, এই মহাৰথীৰ লগত অৰ্জুনে কীৰ্তন নৰে। যুদ্ধখনত জিতবা পাল্লা হয় না, পাল্লা হয়। কাৰণ তিতে বৰবৰী যুদ্ধ কৰলা হয়। এই যুদ্ধখনত বৰবৰীক জাগা নেদলাক কৃষ্ণই, নহ'লে বিশ্বৰূপ নহয়। বহুত সৈন্য এডাল তীৰেদি সি মাৰি ফেলব, তাৰমানে সেতিয়াৰ বাহিয়া হ'ব নাপায় যুদ্ধখন। দিপৰা যেনেকৈ মানুহগিলাখনে হাল বাবা যায়, গধূলিবেলা আহি 12টা বজাত আহি ভাত খালাক, এই যুদ্ধখনে নেহলা হয়। বৰবৰী যুদ্ধ কৰিলি এডাল তীৰেদি চেচ, তাতে কায়ো যুদ্ধ কৰিব নালাগে, সেইখিনি কৃষ্ণই নেদলাক। তাৰমানে জয় অৰ্জুনৰে হলা হয়, পাণ্ডৱৰে হলা হয়।